শ্ৰদ্ধাৰ ৰাইজ, কালি ঈদৰ দিনটোত আনন্দৰ দিনটোত মন গধুৰ বুলি কৈ বৰ্তমান দেশ আৰু সমাজৰ পৰিস্থিতি সম্পৰ্কে যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ তাৰ পাছৰে পৰা এতিয়ালৈকে যোৱা ২৪ ঘণ্টাত প্ৰায় ৯০গৰাকীমান শুভাকাংক্ষী চিনাকি বন্ধু বান্ধৱ বয়োজ্যেষ্ঠ ব্যক্তি এখেতসকলে ফোন কৰিছে, হোৱাটছএপ কৰিছে বা মেছেঞ্জাৰ যোগে এটা বিষয়ৰ ওপৰতে মোৰ লগত কথা পাতিছে আৰু সকলোৰে এটাই কনচাৰ্ণ, এই পৰিস্থিতিৰ পৰা আমাৰ সমাজখনক মুক্ত কৰাৰ উপায় কি। যি বিভাজনমুখী আৰু টক্সিক এনভাইৰনমেণ্ট এটা সৃষ্টি কৰি পেলোৱা হৈছে, ইনটলাৰেণ্ট এনভাইৰনমেণ্ট এটা সৃষ্টি কৰি পেলোৱা হৈছে, ইয়াৰ পৰিত্ৰাণৰ উপায় আমাৰ নিচিনা সাধাৰণ মানুহবোৰে দিয়া অসম্ভৱ। বিজ্ঞসকলে ইয়াৰ পৰিত্ৰাণৰ উপায় দিব পাৰিব, কিন্তু আমি কিছুমান কথা নিজে নিজে ভাবি উলিয়াব পাৰোঁ। 12 ফেইল চিনেমা যিখন আছে, সেই চিনেমাখনত এটা বিখ্যাত ডায়লগ আছে। অভিনেতাগৰাকীয়ে কয়, গৰীব अगर अनपढ़ रहेगा तभी भेड़ बकरियों की तरह इन नेताओं के इशारों पे चलेगा। और ये सभी जानते हैं कि यही वो गरीब है जो वोट बैंक की तरह इन नेताओं के लिए काम करती है और धर्म और जात के नाम पर वोट करती है। इसीलिए 1942 में अंबेडकर ने कहा था, एडुकेट, एजिटेट एंड ऑर्गेनाइज। गरीब अगर पढ़ लिख गया तो इन नेताओं के लिए बड़ी समस्या हो जाएगी, नहीं? তো এই বিখ্যাত ডায়লগটোৰ পৰা আমি এটা কথাই জানো যে দেশখনক আমি শিক্ষিত বনাবই লাগিব, দেশৰ যুৱ প্ৰজন্মক আমি শিক্ষাৰ দিশে আগুৱাই লৈ যাবই লাগিব। কাৰণ যিসকল বিভাজনকাৰী তেওঁলোকে এটা কথা ভালকৈ জানে যে ১৫০ কোটি মানুহ থকা দেশ এখনৰ যদি ২০-৩০ কোটি মানুহক অশিক্ষিত কৰি ৰাখিব পৰা যায়, তেনেহ'লে এটা অশান্ত পৰিৱেশ দেশখনত সৃষ্টি কৰি ৰাখি ৰাজনৈতিক লাভালাভৰ অংক কৰি থকাটো তেওঁলোকৰ কাৰণে সহজ। গোটেই মানুহটো তেওঁলোকে অশিক্ষিত কৰি ৰাখিব নোৱাৰে, কিন্তু কিছুমান পলিচি কৰি, কিছুমান বিপথে পৰিচালনা কৰিব পৰা কিছুমান সূত্ৰ উলিয়াই দেশৰ যদি ১৫০ কোটিৰ ২০ কোটি মানুহো এওঁলোকে যুৱ প্ৰজন্ম অশিক্ষিত কৰি ৰাখিব পাৰে, তেনেহ'লে এওঁলোকৰ কাৰণে যথেষ্ট দেশখনত বা সমাজবোৰত অশান্তিৰ সৃষ্টি কৰি ৰখাৰ কাৰণে, আৰু তাৰ পৰা এওঁলোকে ৰাজনৈতিক লাভালাভ পাই থাকিব। গতিকে যিসকল এই বিষয়টো লৈ চিন্তিত তেওঁলোকে শিক্ষাৰ হৈ মাত মাতিবই লাগিব। কোনোবাই বিভাজনৰ কথা কৈছে, আমি শিক্ষাৰ ওপৰত প্ৰশ্ন কৰিবই লাগিব। কোনোবাই কাৰোবাক বেয়া পাবলৈ শিকাইছে, আমি স্বাস্থ্যখণ্ডৰ ওপৰত প্ৰশ্ন কৰিবই লাগিব। কোনোবাই কিবা নেতিবাচক কথা শিকাইছে, আমি আমাৰ অৰ্থনীতিৰ কথা পাতিবই লাগিব, যুৱ প্ৰজন্মৰ কথা পাতিবই লাগিব। একেবাৰে জম্বিজ এওঁলোকে তৈয়াৰ কৰিব বিচাৰিছে। জম্বিজ সকলোৱে জানে, এওঁলোকে তেজ মঙহ নাখায়, কিন্তু এওঁলোকক হেট্ৰেডৰ থিয়ৰিৰ ওপৰত এওঁলোকৰ আপব্ৰিংগিং কৰোৱা হয়। যদিও স্কুল কলেজলৈ যায়, তেওঁলোকৰ ব্ৰেইনবোৰত একদম টক্সিক কিছুমান নিগেটিভিটি ভৰাই দিয়া হয়, পয়জনাছ কিছুমান কথা শিকোৱা হয়। হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা একেবাৰে ফেক কিছুমান কথাৰে এওঁলোকৰ জীৱনবোৰ পৰিচালিত কৰি ৰখা হয়, আৰু তেওঁলোকে সেই সূত্ৰটোৱে কাম কৰি আছে যে ১৫০ কোটি মানুহ, তাৰ যদি ২০ কোটি মানুহ একেবাৰে ব্ৰেইন ডেড কৰি ৰখা হয়, ২০ কোটি মানুহ বিপথে পৰিচালিত কৰি ৰখা হয়, তেওঁলোকৰ দ্বাৰাই এওঁলোকে উপদ্ৰৱ সৃষ্টি কৰি থাকিব পাৰিব। গতিকে সেইটোত সচেতন নাগৰিকসকলে গুৰুত্ব দিব লাগে। দেশৰ শিক্ষাখণ্ড যাতে তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰে, শিক্ষাখণ্ড কেনেধৰণে অৰ্গেনাইজ ৰূপত ক্ৰনলজিকেলি আক্ৰমণ কৰা, ধ্বংসৰ গৰাহলৈ লৈ যোৱা হৈছে, সেইটো সকলোৱে জানে। গতিকে আমি শিক্ষাৰ হৈ মাত মাতিব লাগিব, উন্নয়নৰ হৈ মাত মাতিব লাগিব, স্বাস্থ্যখণ্ডৰ হৈ মাত মাতিব লাগিব, অৰ্থনীতিৰ কাৰণে মাত মাতিব লাগিব। য'তেই দুৰ্নীতি হয় তাৰ প্ৰতিবাদ কৰিব লাগিব, আৰু সচেতন নাগৰিকসকলে নিজৰ মুখবোৰ খুলিবই লাগিব। তেতিয়াহে লাহে লাহে পৰিত্ৰাণৰ উপায় বিচাৰি উলিয়াব পৰা যাব। আৰু এটা প্ৰশ্ন ইয়াতে সকলোৱে কৰিব পাৰে যে বহু শিক্ষিত লোকেও এনেধৰণৰ পয়জনাছ এনভাইৰনমেণ্ট এটা সৃষ্টি কৰি ৰাখিছে। বহু শিক্ষিত, বহু উচ্চ শিক্ষিত মানুহে এনেধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাত অৰিহণা যোগাইছে। তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টবোৰ চালে গম পোৱা যায়। গতিকে এই শিক্ষিত মানুহবোৰৰ কি তেওঁলোকৰ ট্ৰিটমেণ্ট আছে, এই ট্ৰিটমেণ্টটো কিন্তু আমাৰ হাততো এতিয়ালৈকে আমি ভাবি উলিয়াব পৰা নাই। যিসকল শিক্ষিত মানুহ, এচাম এনেকুৱা মানুহ আছে তেওঁলোকে সকলো ডিনাই কৰি দিয়ে। মহাত্মা গান্ধীক হত্যাকাৰী তেওঁলোকে নাথুৰাম গডছেক সমৰ্থন কৰিবলৈ লৈছে। গান্ধীজীৰ মৃত্যু তিথিৰ দিনাখন তেওঁলোকে পুতলা আঁকি আকৌ গান্ধীজীক গুলীয়াৰ তেওঁলোকে এটা প্ৰতীকীত তেওঁলোকে প্ৰতিবাদ কৰে। নাথুৰাম গডছে জিন্দাবাদ তেওঁলোকে ধ্বনি দিয়ে। শিক্ষিত চামৰে একাংশ মানুহে এইবোৰ কৰে। তেওঁলোকে সকলো স্বাধীনতা সংগ্ৰামীসকলক তেওঁলোকে ডিনাই কৰে। কিমান পৰিশ্ৰম কৰি এটা সময়ত দেশখন স্বাধীন কৰিছিলে নিজৰ প্ৰাণ ত্যাগ দি, সেই সকলো ডিনাই কৰি তেওঁলোকৰ মতে ২০১৪ চনৰ পৰা সকলো আৰম্ভ হৈছে। গতিকে এই শিক্ষিত চামৰ ট্ৰিটমেণ্টটো কি, তেওঁলোকক কেনেধৰণে মূল সুঁতিলৈ উভতাই আনিব পৰা যায়, ইয়াৰ উত্তৰ কিন্তু আমাৰ হাততো নাই। যিসকলৰ হাতত উত্তৰ আছে তেওঁলোকে দিব পাৰে, কাৰণ শিক্ষিত মানুহ, জনা বুজা মানুহ, সকলো বুজি পায়, জ্ঞান বুদ্ধি বিবেক আছে, তাৰ পিছতো তেওঁলোক ইমান পয়জনাছ, তেওঁলোকৰ কথা বতৰা ইমান টক্সিক, তেওঁলোক ইমান এগ্ৰেছিভ, তেওঁলোকে উপদ্ৰৱ ইমান ভাল পায়। তেওঁলোকে নানান ধৰণৰ হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকৰ
ফেক কথা, মিছ ইনফৰমেশ্যন তেওঁলোকে বিলায়, সেইবোৰ ভেৰিফাই কৰিও নাচায় নাইবা জানি বুজি বিলায়। গতিকে এই শিক্ষিত চামৰ যিসকলে অশান্তিৰ সৃষ্টি কৰি আছে, যিসকলে হেট্ৰিট বিয়পাই আছে, যিসকলে বিভাজনমুখী ৰাজনীতিত ভৰি দিছে, এওঁলোকক মূলসুঁতিলৈ উভতাই অনাৰ কি উপায় সেইটো আমিও বিচাৰি পোৱা নাই, সেইটো জনাসকলে নিশ্চয় জনাব। ধন্যবাদ। জয় আই অসম।